শোকমুনি শুনানি পবৰ যেন পাপে জীৱা নৰ কত পৰে নৰ শুনা সাৱধানে ঘূৰ নৰকৰ থিতি ইহাক শুনিলে হুৱে পাতে কত ভীতি ধৰ্মশে কৰোক পাপ নাচৰোক প্ৰাণী কৃষ্ণৰেখে আজ্ঞায়িতো চাৰি বেদবাণী সি যে মহাপাপ মাধৱ বৰুৱা ভংগে অৰাম ভুঞ্জায়ে যাতনা তাক অজমেখে সংগে পৰবিত্ত পৰপুত্ৰ ভাৰ্যা যিটো হৰে অন্তকালে কালপাশে বান্ধি দুটে ধৰে মহাভয় দেখাই তৰ্জি গৰ্জি দণ্ডে তাৰে বলে নিয়া তামিছন ৰকে তাক পাৰে পৰম শ্ৰদ্ধাৰ হে সাধুগুৰু বৈষ্ণৱসকল অজামিল উপাখ্যান ইয়াতে আমি ক'বলৈ ওলাইছোঁ ইয়াতে আমাৰ কৈ যাওঁতে বহু ভুল ভ্ৰান্তি হৈ যাব পাৰে সমূহ ভুলকে আপোনাৰ সবে নিজৰ সৰু দাস বুলি যেন ক্ষমা কৰে নিগদতি শোকমুনি শুনা নিপবৰ যেন পাপে জীৱা নৰকত পৰে নৰ শোকমুনিয়ে পৰীক্ষিতক সুন্দৰকৈ কৈ আছে যিজনে যিটো কৰ্ম কৰে সেই কৰ্মৰ দ্বাৰা যিটো পাপ লাগিব লগা সেই পাপটো তেওঁ পাবই যদি আজি মই দহে ভাল পোৱা কাম এটা কৰিব পাৰিছোঁ তাৰ পৰা মই পুণ্য এটা অৰ্জন কৰিব পাৰোঁ আৰু যদি মই দহে বেয়া পোৱা কৰ্ম এটা কৰিছোঁ তাৰ পৰা মোৰ পাপটো অৰ্জন হৈ আছে শুনা সাৱধানে ঘূৰ নৰকৰ থিতি ইহাক শুনিলে হুৱে পাতে কত ভীতি যদি সাৱধানে পাতকী নৰকীবিলাকেও যদি মহাভাগৱত শ্ৰৱণ কৰে সেই পাপৰ পৰা উদ্ধাৰ পায় বুলি আজি শোকমুনিয়ে আজি পৰীক্ষিতক বুজাই আছে যদি এই ভাগৱতখন শুনি যদি পৰীক্ষিতে যদি মুক্তি পাব পাৰে তেওঁলোকৰ নিচিনা আমিও মানুহ তেওঁ দুখন কাণ আছে আমাৰো দুখন কাণ আছে তেওঁ এখন মুখ আছে আমাৰো এখন মুখ আছে তেওঁ দুটা চকু আছে আমাৰো দুটা চকু আছে যদি পৰীক্ষিতে 84 দিন শুনি ভাগৱত গতি পাইছিলে আমিও নোপোৱা গতি নাই কিন্তু আমি যদি পৰীক্ষিতে শুনা নিচিনা শুনিব পাৰোঁ পৰীক্ষিতে একমনে স্থিৰ কৰা নিচিনাকৈ আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ নৰসকলেও গতি পাব বুলি আজি ভাগৱতে সিদ্ধান্ত কৰি আছে ধৰ্মশে কৰোক পাপ নচাৰোক প্ৰাণী কৃষ্ণৰসে আজ্ঞা এইটো চাৰি বেদবাণী সি যে মহাপাপ মাধৱৰ আজ্ঞা ভেদে হোম যায় যাতনা তাক জমে সেই ৰংগে যেতিয়া এজন ভকতে সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈ বেয়া 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 কামকে কৰি থাকে তেতিয়া কি কয় যমৰ দূতে আহি টঙনিয়াই নি তেওঁলোকক নানান শাস্তি ভোগ কৰে হয়নে ইয়াতে কৈ আছে যে মহাভয় দেখাই তৰ্জি গৰ্জি দণ্ডে তাৰে বলে নিয়া তামিশ্ব নৰকে তাক পাৰে এনেকুৱা টাঙন দি নি সেই আত্মাটোক জিয়া জুইত পেলাই নৰক যন্ত্ৰণা ভোগ খুৱায় গতিকে সেই সাধুসকল সেই নৰক যন্ত্ৰণাৰ পৰা আমি সাৰিবলৈ হ'লে আমি কি কৰিব লাগিব আমি ভাল কাম কৰিব লাগিব আমি ভকতে ভাল পোৱা কাম কৰিব লাগিব সাধু গুৰু বৈষ্ণৱক শ্ৰদ্ধা জনাব লাগিব জ্যেষ্ঠজনক সন্মান কৰিব শিকিব লাগিব পিতৃ মাতৃক সন্মান কৰিব শিকিব লাগিব সৰুজনক মৰম কৰিবলৈ শিকিব লাগিব আৰু যদি তাকে নকৰোঁ তেতিয়াহ'লে তামিশ্ব নৰকত পৰি কালপোৱা খপোৱা বেংকা মূৰাই উঠালি পঠালি টাঙনৰ বাঢ়ে আৰু আমাৰ ৰাস্তা নাই বুলি আজি
মহান ভাগৱতে বুজাই আছে। কৃষ্ণ অ ৰামে দ্ৰুতৰ মোৰ ৰুটি দেখি কাম্পে সৰ্বগাৱ সুধায় তৃষ্ণায়ে আতি কৰে ইয়াৰ তৰাৱ মহাপীড়া পাই মূৰ্ছা যাই মন্দ ভাগী অ মৰি মৰি জীৱে দুনাই যাতনা লাগি যদি মই ভাল কাম কৰিব নোৱাৰোঁ যদি মই দহে বেয়া পোৱা কৰ্মকে কৰি থাকোঁ মৰি মৰি সদায় কি কৰিম যাতনাকে ভোগ কৰি থাকিব লাগিব। আজি চাওক কিছুমান লোকে সুখ বিচাৰি নাপায় এই পৃথিৱীতে চাওক তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈ সদায় দুখেই তেওঁ মানে কোনোদিন সুখ বুলি কোৱা বস্তু দেখাই নাই। এজন লোকক দেখিব আপুনি দুখ বুলি কোৱা বস্তু নাই তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈ সদায় সুখে এইটো কিহৰ কাৰণে কৰ্মফল। জয় জগন্নাথ মই সিটো জনমত যদি ভাল কাম কৰি আহিছিলোঁ এইটো জনমত মই সদায় মালভোগ কল আপেল আঙুৰ খাই ভকতৰ মাজত সদায় শান্তিয়ে ভুগি থাকিম। আৰু যদি মই সিটো জনমত বেয়া কৰ্ম কৰি আহিছিলোঁ এইবাৰ মই সদায় দুখৰ উপৰি নাই সুখ বুলি আজি মহান ভাগৱতে বুজাই আছে। কৃষ্ণ গোসাঁই এইপিনে আহক। অ ৰামে ভাৰে জাপুত এৰি ভুঞ্জে যিটো অহংকাৰী অস্বামীকো বঞ্চিয়া খাই যিটো দুষ্ট নাৰী অ ৰামে হাতে গলে বানে ধিবিষ্ঠা মুতে মুখ ভৰি অভয়ংকৰ ৰূপে দুতে দণ্ডে দুইকো ধৰি। সেই সাধুসকল ভাৰ্যাপুত্ৰ এৰি যিগৰাকী আয়ে স্বামীক নুবুজাওঁতে ল'ৰা ছোৱালীক নোখোৱাওঁতে যিগৰাকী আয়ে আগেই খাই লয় তাই নিচিনা পাপিষ্ঠি নাৰী নাই বুলি আজি মহান ভাগৱতে বুজাই আছে। হয় আমাৰ গৃহে যিসকল প্ৰতিব্ৰতা নাৰী যিসকল লক্ষী যিসকল সুলক্ষিণী তেওঁলোকে আগে প্ৰসাদটো বনাই লৈ তেওঁলোকে পদূলিলৈ এবাৰ যায় কোনোবা ভকত আহিছে নেকি সুলক্ষণা নাৰীৰ লক্ষণ। আৰু যিসকল কুলক্ষণী তেওঁলোকে স্বামী লৈও বাট নাচায় ল'ৰা ছোৱালী লৈ বাট নাচায় প্ৰসাদটো হোৱাৰ লগে লগে প্ৰসাদ নহয় এইটো আৰু ভাতেই আৰু হোৱাৰ লগে লগে নিজে পেটটো অৰ্চন বন্ধন কৰাটোকে চিন্তা কৰে সেইগৰাকীক কৈছে কুলক্ষণী। সেইসকলক আপুনি ৰাতিপুৱা 7 ভাৰ চাউল আনি দিয়ক ভাটিবেলাও 7 ভাৰ চাউল আনি দিয়ক এসপ্তাহৰ পিছত একোৱেই নাই। যিগৰাকী লক্ষিতীয়তা তেওঁ খুব সুন্দৰকৈ অৰ্চন বন্দন কৰি প্ৰভু ভগৱন্তৰ নাম লৈ প্ৰসাদ বনায়। সেই প্ৰসাদ বনাই তেওঁ যদি স্বামীগৰাকী নাই সুন্দৰকৈ স্বামীলৈ এসেজা বনাই থৈ দিছে বনাই থৈ দি ল'ৰা ছোৱালীক সময়মতে দি দিছে। আকৌ যিগৰাকী অতি প্ৰতিব্ৰতা তেওঁ স্বামী নহালৈ ৰৈয়েই আছে বেলে নাই একেবাৰে 4টা বাজি গ'ল তেতিয়াহে সেই আহাৰটো গ্ৰহণ কৰিছে। সেইগৰাকীক যদি 1 কিলো চাউল আনি দিয়া যায় এইখিনিয়ে তই চাবি দেই অলপ চাই চলিবি আৰু তেওঁগৰাকীয়ে কি কৰিব দুসাঁজ খুৱাই দিব 1 কিলো চাউলে। আৰু যিগৰাকী কুলক্ষণীয়া ৰাতিপুৱা এভাৰ আলুগুটি আনি দিয়ক ভাটিবেলাও এভাৰ আলুগুটি আনি দিয়ক এসপ্তাহৰ ভিতৰত দেখিব টং ক্লিপ নাই। এইটো হ'ল কুলক্ষণীয়া। গতিকে সেইকাৰণে কৈ আছে সেই সাধুসকল গৃহে গৃহলক্ষীটো হ'ল মহালক্ষী। আমাৰ আইসকলে কৈছে গৃহলক্ষী। এই গৃহলক্ষীসকলে যদি নিয়মে নীতিয়ে সংযমে যদি প্ৰসাদ বনায় সাধু গুৰু বৈষ্ণৱক গ্ৰহণ কৰাব পাৰে নিজৰ স্বামীক যদি মহাভগৱন্ত বুলি সেৱা কৰিব পাৰে পিতৃ মাতৃ শহু শাহুক যদি স্বৰ্গ দেৱতা বুলি যদি প্ৰসাদটো দি সেৱা কৰি দিব পাৰে 9টা জনমত সুন্দৰ মাইকী মানুহ হৈ জন্ম লৈ সাধু সংগ কৰিব পাৰিব বুলি ভাগৱতে কৈ আছে। আৰু যিসকল নাৰীয়ে যিসকল বোৱাৰীয়ে শহু শাহুক নেমানে স্বামীক নেমানে 9টা জনমলৈ চাণ্ডালী হৈ জন্ম লৈ
এমুঠি ভাতৰ কাৰণে হাহাকাৰ হৈ ফুৰিব বুলি আজি ভাগৱতে সিদ্ধান্ত কৰিছে। কৃষ্ণ ৰথ ক'ৰবাত ফুৰিব লাগিব। যিমুখে খাইলা কাছৰ ৰাৱে সেহি গালে অঘোৰবন্ধতা মিছত পেলাৱে নিঢালে গুৰকটা গাছ যেন পৰিথ অহুৱে অচেতন তাতে অদূতে কৰে শাস্তি। যেতিয়া আপোনাক সুধি সুধি দুটে এইফালে 100 দিয়াৰ লগে লগে গালখন এইফালে গ'ল, আকৌ এইখন মুখে ভাল কথা নকওঁ পাৰ্চ বুলি কোৱাৰ লগে সেইবাৰ এইপিনে গ'ল। তাৰপিছতে আকৌ যেতিয়া মূৰটো মানে অকণমান আগুৱাই গৈ থাকিব তেতিয়া মানে পিছৰ ফালে মাৰিব ধাক্কা, চালা মূৰটোৱে এইবাৰ ঈশ্বৰ ভকত বুলি নোদোৱা মাৰ এগোজা বুলি এইফালে মাৰি দিয়াৰ লগে লগে এইফালে ঢাপ খাই পৰিব। গতিকে এইটো হ'ল নৰক যান্ত্ৰণা। এই নৰক যান্ত্ৰণাত আপোনাৰ কালফুৱা সফুৱা বেংকা মোৱাই আমাক সুধি সুধি টাঙন দিব। গতিকে এই কালফুৱা সফুৱা বেংকা মোৱাৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিব? সাধু সংগ ল'ব লাগিব, ভাল ভাল কাম কৰিব লাগিব, ভকতে ভাল পোৱা কাম কৰিব লাগিব। সাধুগুৰু বৈষ্ণৱে ভাল পোৱা কাম যদি কৰা যায় তেতিয়া মহা আনন্দত বিষ্ণুটোতে আহি আপোনাক হাঁহি হাঁহি লৈ গৈ বৈকুণ্ঠত কৃষ্ণৰ লগত একেলগে ৰাখিব। তেতিয়া আৰু নৰক যান্ত্ৰণাৰ কাৰণে তেওঁ আহিব নালাগে বুলি আজি আমাক ভাগৱতে বুজাই আছে। যিটো মন্দমতি আতি জগত মুখে নিজ দেহ নিজ ভাৰ্যা পুত্ৰ মাত্ৰ পোষে সেহি পাপে ৰৌৰৱ নৰকে পৰে যায় কুৰৰূপ পশু বেহি মাংস চিন্দি খায়। যিজনে বেয়া কৰ্ম কৰি ধন টকা পইচা উপাৰ্জন কৰি নিজৰ ভাৰ্যা পুত্ৰক খুৱাই থকাটোকেই চিন্তা কৰি আছে, সেইজন কি হ'ব? পৰজনমত ৰৌ ৰৌ নৰকত পৰিব। যিজনে 2 এটকা পায় সৎকৰ্ম কৰি কাৰো অন্যায় নকৰি, যিজনে সৎ ইনকাম কৰি 2 টকা পালেও তায়ে যদি মানে খুব সুন্দৰকৈ ল'ৰা ছোৱালী পুত্ৰ ভাৰ্যা খুৱায়, কোনোবা অতিথি আহিলে যদি তাইও যদি কেইটামান প্ৰসাদ খুৱাব পাৰিছে, সেইজনক একেবাৰে সাধুগুৰু বৈষ্ণৱক সেৱা কৰালে তেওঁ তাৰমানে এইবিলাক ৰৌ ৰৌ নৰক তামস্বিনক ক'তো নকৰে বুলি আজি মহান ভাগৱতে বুজাইছে। সেই সাধুসকল এই মনুষ্য জনমটো এবাৰ কৌটি কৌটি জনমৰ ভিতৰত আমি এবাৰ পাইছোঁ। এই মনুষ্য জনম লৈ যদি মই মানুহে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, জ্যেষ্ঠজনে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, সৰুবিলাকে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, দেউতা ঈশ্বৰসকলক যদি সন্মান কৰিব নাজানো, এই মনুষ্যজনক শিয়াল কুকুৰ গাহৰিয়ে এজন বুলিবলৈ ধৰি লওক। আলহী স্বৰূপে সজিলো পঢ়াইলো। গতিকে এই অতিথিজন আহিলে কিন্তু কিছুমান টেঙা জেঙা কৰি পঠাই দিয়ে কাৰণে লক্ষী সেই যোনে টেঙা জেঙা কৰি পঠাই দিব সেই লক্ষী কেতিয়াও আৰু দুখীয়া মানুহ হ'ব পাৰে, আমাৰ নিচিনা দুখীয়া মানুহ হ'ব পাৰে, এই আহক সেই ভৰি যিটো মন্দমতি আতি একো এনো বুজে অবেথে পশু পক্ষী মাৰি শুকুতম্বে ভুঞ্জে
মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰ ৰুৰু পশুগণে বেহি মাংস খাই গাৰ যিজন মনুষ্য কায়া লৈ বনৰীয়া জীৱ জন্তুবিলাক চৰাই চিৰিকটি মাৰি খায় সেইজনে কৈছে কি তেওঁ ৰুৰু পৰুষগণে বেহি মাংস খায় তেওঁ কি কৰিব সিটো জনমত তেওঁ গতি নাই যেনেকৈ আজি মই পাৰ চৰাই এটা বা শালিকি বা ঘেনচুলিকা এটা বা এটা যদি মই চিটিকা ফান মাৰিলোঁ এদিন মোকো মাৰি আছে ৰেহাই নাই এইটো জনমত নহ'লেও সিটো জনমত হ'লেও মোক মাৰিয়েই আছে মই যদি এতিয়া 100 জীৱ বধ কৰি থৈ দিছোঁ ময়ো যেতিয়া এইবাৰ মৃত হৈ অহাবাৰ যি জন্ম পাওঁ সেই যে মই কিমান দিনত কিমান বয়সত সেই জীৱটো মাৰিছিলোঁ সেই বয়সত মোক একে শেষকৈ মাৰি পেলাব তেতিয়া মোৰ এই যে মই মনুষ্য হৈছিলোঁ বা কিবা হাঁহ পোৱা হৈছিলোঁ মোৰোতো এটা আশা আছিলে জীৱ সেই হাঁহটো মাৰি পেলাই ফটককৈ খাই দিলে তাৰ বহুত দিন তাৰ পৰিয়ালৰ লগত থকা এটা ইচ্ছা আছিলে কিন্তু মনুষ্যই ফটককৈ মাৰি খোৱাৰ কাৰণে সেই হাঁহটোৱে কি আশীৰ্বাদ দিলে জানেনে কি অভিশাপ যে মোক যিমান কম বয়সতে মোক মাৰিলি মোৰ যিমান আশা আকাংক্ষা আছিলে তয়ো এদিন মৰিবি তোৰো গোটেই পৰিয়ালবৰ্গ জীৱনতে তই সিহঁতৰ চিন্তাতে তই কান্দি কান্দি মৰিব লাগিব গতিকে এইটোকে কৈছে বালি লৈ যি পাত খৰ সুখ দিব সেই পাত খৰ সেই সাধুগুৰু বৈষ্ণৱ নেভাবিব ধনৰ বলত তৰি যাম নেভাবিব বিদ্যাৰ বলত তৰি যাম নেভাবিব বলৰ বলত তৰি যাম নহ'ব আপোনাৰ আজি মোৰ ভীমৰ নিচিনা বল আছে 80 মোন গদাই খট মাৰিব পাৰোঁ কিন্তু 80 মোন গদাডাল থাকিল বুলি যদি মই নিৰপৰাধী মানুহ এটাক যদি মই যধে মধে মাৰোঁ এইটোক ভগৱন্তই ৰক্ষা নকৰিব হয়নে মোৰ বিদ্যা আছে বহুত মই BA M.Com পাছ কৰি আছোঁ মই যদি বহুত বিদ্যাটোক লৈ গৌৰৱ কৰি আছোঁ হয়তো মই জীৱনত কোনো এদিন চাকৰি এটা নেপাবও পাৰোঁ আৰু কোনোবা এগৰাকী একে ৰূপৱতী বুলি একেবাৰে গৌৰৱ কৰি আছে ৰূপৱতী কৈ থাকোঁতে হয়তো বিয়া সোমাব দৰা নেপাবও পাৰে গতিকে সেইকাৰণে বিদ্যা গৌৰৱ কৰিব নালাগে ৰূপৰ গৌৰৱ কৰিব নালাগে বলৰ গৌৰৱ নালাগে ধনৰ গৌৰৱ এই 4টা গৌৰৱ এই 4টা গৌৰৱে সাধুগুৰু বৈষ্ণৱে আঁতৰি আহক এই মনুষ্য জনম লোৱা শান্তি আহিব হয় যিটো জীয়া পশু পক্ষী ধৰি আনি বান্ধে নকাটি নমাৰি জীৱন্ততে তাক ৰান্ধে ধৰি যমদূতে তাকো মেঘে যে গাজে কুম্ভী পাক তপততে লতপেলাই ভাজে চাওক আপোনাৰ সাধুসকল যিটো জনে জীয়া পশুনি তাক নামাকে মানে জীয়াই চৌত দি ভাজি পেলাই নাকাটি নামাৰি জীৱন্ততে তাক ৰান্ধে সেইজনক কি কৈছে যমদূতে তাক নি একদম ঢেৰেকনি বিজুলী কম খং উঠি কুম্ভী পাকত পেলাই কুম্ভী পাক ধৰি তপত তেলত পেলাই তাক ভাজে গতিকে মই যদি এটা বেয়া কাম কৰাৰ ফলত যদি মই আজি এনেকুৱা তপত তেলত 1 মোনীয়া চৌ এটা যদি 1 মোন তেল দি যদি উতলি থকাত চৌ এটা যদি এটা মানুহক পেলাই দিয়ে সি কিমান যন্ত্ৰণা হয় সেইকাৰণে পৰ জীৱনৰ বস্তু এটা পৰ জীৱ এটাক যদি মই হিংসা কৰোঁ মোকো সেইদৰে মাৰিবই গতিকে আমি প্ৰাণী দয়াময় হ'ব দি আছে সেই সাধুসকল বাসুদেৱ মূৰ্তি হয় প্ৰাণী দয়াময় সকলো জীৱতে আমি দয়াময় হৈ হাঁহ ছাগলী কুকুৰ শিয়াল গদ্ৰভ আত্মাৰাম বুলি কৈ আছে তাৰমানে সকলোৱে আত্মাবিলাক একে এতিয়া গৰু এটা কাটি পেলাই আত্মা এটা থওক মানুহৰ আত্মা এটা থওক কাৰোবাৰ এটা আত্মা থওক
পিছত আপুনি গোটেই খবৰ আত্মা লগাই দিয়ক, এইটো গৰুহে নে ছাগলীহে নে মানুহে ধৰিব নোৱাৰে। সেইকাৰণে কৈ আছে, সেই সাধুসকল, গাইবোৰৰ ৰংহে বেলেগ, বগা আছে, ক'লা আছে, হালধীয়া আছে, পখৰ আছে, গাখীৰ খোৱা বগা। সেইকাৰণে কৈছে মানুহ খোৱা একেই, আত্মা এটাই। গতিকে চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালা বাবা, পিছলি পৰিবা তাত। গতিকে আমি এই ৰাস্তাত বাতিখিনি আমি শালবামটো চিনি পাওঁ, দেহৰ ভিতৰত শালবামটো চিনি নাপাওঁ। গতিকে ইয়াক সাধু গুৰু বৈষ্ণৱৰ মাধ্যমে, ভকতিৰ মাধ্যমে চিনিব পাৰিলে এই মানৱ জীৱন লোৱা সামফল হ'ব বুলি আজি মহাভাগৱতে আমাক বুজাই আছে। কৃষ্ণ ৰাম পৰম অধম যিটো কৰে ব্ৰহ্মবধ, কালসূত্ৰে পৰি হুৱে শৰীৰ গধ, অযুত যোজন মানৱ মণ্ডল অৰাম তপ ততা মৰ খোলা দেখিছ মৎকাৰ। যিজনে সদায় ব্ৰহ্মবোধি, নিৰৱধি, বোধি আৰু নিৰৱধি দুটা বস্তু। নিৰৱধি মানে নিষ্পাপ আৰু বোধি মানে পাপ। যিজনে সদায় বধ কৰি আছে এজনে হ'ল পাপী, আৰু যিজনে নিৰৱধি কোনোদিনে বধেই কৰা নাই সেইজন নিষ্পাপ। তেওঁ মুখে যদি ৰাম নাম লয়, বহু ভগৱতে তথাস্তু কৰি আছে। তেওঁ যদি এপাত শুকান তুলসী পত্ৰ দি 1 চামুচ জল দিলেও সেই নিৰৱধিজনে যদি কৃষ্ণ বুলি কয়, বহু ভগৱন্তে বৈকুণ্ঠভাৱে তথাস্তু কৰি আছে। আৰু যিসকল ব্ৰহ্মবোধি, তেওঁ এপোৱা বাতাচা দি 1 লিটাৰ গাখীৰ দি টিলিঙা শংখ মাৰি থাকিলেও তেওঁ তথাস্তু নকৰে। এইটো বস্তুটো হয় না মোমাটো? দুটা বস্তু, ভাল আৰু বেয়া, দিন আৰু ৰাতি, জ্ঞান আৰু অজ্ঞান, এই দুটা বস্তু। গতিকে আমি যদি জানি বুজি যদি বেয়াবিলাক দূৰ কৰিব নোৱাৰোঁ, এই মনুষ্য জনম বিচাৰ ভোপাইসকল। গতিকে আমাৰ এতিয়া গুৰুসকল আমাৰ দেখা চাই চোৱাই চিকটি আমি বলি দি আছোঁ, নাই জানো? বলি দি আছোঁ, হয়নে? বলি দি আছোঁ আমি নহয়। আমাৰ এইটো বলি আমাৰ এটা সাংসাৰিকে দেখুৱাইছে, আমাক সাংসাৰিক দেখুৱাইছে হে। কিন্তু আমাৰ তত্ত্বস্বৰূপে খুব ডাঙৰ, আমাৰ নিজৰ নিজে সকলোৱে চিন্তা চৰ্চা পইচাটো ভগৱতৰ ওচৰত আমি আশ্ৰয়, গীতাৰ ওচৰত আমি আশ্ৰয়। সেইটোকে আমি যদি আধ্যাত্মিকত যাওঁ, আমি হাঁহ পাওঁ মাৰটো যিটো, আৰু আমি আধ্যাত্মিক ৰূপে ভিতৰৰ জগতত যিটো বধ কৰি আছোঁ, এই বস্তুটো হ'ল 1 নম্বৰ। এই বস্তুটো এতিয়া আমাৰ যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকে শুনিব লাগে, তেওঁলোকে নুশুনে। যিসকল বৃদ্ধ লোক, এইসকল বৃদ্ধ লোকৰ এতিয়া কামেই নাই। আজি তেওঁলোকে জৰাৰ ৰোগত পৰি গ'ল, আৰু কালি পৰহি আমি গুচি যামগৈ। এতিয়া যিসকল যুৱক যুৱতী, ল'ৰা ছোৱালী প্ৰজন্ম, এইসকলে মানে কথাটো শুনি তেওঁলোকে জ্ঞান আহৰণ কৰি লোৱা সময়, কিন্তু তেওঁলোকে নুশুনে। গতিকে আজি কলি যুগত কলও বেছি, ভাগৱতত ৰতি নাই। য'ত খোৱা বোৱা হয় ত'ত ৰতিটো বেছি হয়, য'ত বেয়া কৰ্ম হয় ত'ত বেছি ৰতি হয়, য'ত ভাগৱত নিখুঁতভাৱে হয় তাত শ্ৰদ্ধা ভক্তিটো কম হৈ যাব বুলি কৈ আছে। গতিকে এনেকৈ যদি আমি ধৰ্ম কৰা যায়, আমি আত্মাক গতি দিব পৰা নাযায় বুলি আজি আমাক ধুনীয়াকৈ বুজাই আছে। এইকেইটা চনা মনে মনে থাকিব আছে, তলতয় গণি ৰত সূৰ্য তাপ, তাতে পৰিপুৰে ব্ৰহ্ম
উঠে পৰে শুৱে কতো ত্ৰাসতে লৰে ক্ষুধায়ে তৃষ্ণায়ে দেহা মূৰ্ছা গয়া পৰে 8 কোটি হাজাৰ বহ চৰতাত পুৰে তেবে ব্ৰহ্মবধ সিটো পুৰকৰ চুৰে যিসকল ব্ৰহ্মবধি তেওঁলোকক কি দিছে তপত অগণি ওপৰত সূৰ্যৰ তাপ তলতো অগণি তাৰ মাজত ব্ৰহ্মবধীসকলক সেই তাপৰ দ্বাৰাই ভাজি আছে যিসকল ব্ৰহ্মবধি তাপ যিসকল অন্য তাপত অন্য পাপত মৃত্যু হৈছে প্ৰত্যেক পাপৰ মৃত্যুৰ যন্ত্ৰণাটো বেলেগ আজি মই কাৰোবাৰ ৰঙালাও এটা চুৰ কৰি পেলাই এটা পাপ হ'ল তাৰ যন্ত্ৰণাটো অলপ বেলেগ এই ব্ৰহ্মবধি যন্ত্ৰণাটো পাপৰ যন্ত্ৰণাটো বেলেগ কাৰোবাৰ হাঁহ পাওঁ কিছুমান চৰাই চিৰিকটি মাৰি কাটি যোৱা যন্ত্ৰণাটো বেলেগ হয়নে গতিকে সেই সাধুসকল ইয়াতে আমাক সুন্দৰভাৱে বুজাই আছে এই জ্ঞানটো আমি লৈ এই মনুষ্য জনমটো যদি লৈ আমি যদি এবাৰ ৰাম নাম জপ কৰি যদি এই জীৱনটো শেষ নিশ্বাসটো এৰি দিব পাৰোঁ তেতিয়াহ'লে মনুষ্য জনম লোৱা কামত আহিব যদি 108টা নামৰ ভিতৰত যদি মই মোৰ জীৱনটো প্ৰাণ যোৱা সময়ত যদি মই আয়ো বোপাই বুলিহে মোৰ প্ৰাণটো গুচি গ'ল তেতিয়াহ'লে তেওঁলোকৰ গৰ্ভত আহি আকৌ মই যন্ত্ৰণা ভুগি নৰক যন্ত্ৰণা ভুগি থাকিম বুলি আজি মহান ভাগৱতে বুজাই আছে নহয়নে মোমালো যদি মই কৃষ্ণ নাম গোবিন্দ বনমালী গদাধৰ যিকোনো এটা নাম লৈ যদি শেষ নিশ্বাসটো গুচি যায় মই একে প্ৰভু ভগৱন্তৰ লগত বৈকুণ্ঠত বিহাৰ কৰি থাকিব পাৰিম ইয়াকে কৈ আছে সেইকাৰণে জয়ভৰতে শেষৰ সময়ত তেওঁ এটা হৰিণ পুহি আছিলে এতিয়া হৰিণটো এতিয়া কি ব্যৱস্থা হ'ব জীৱ যোৱা সময়ত হৰিণৰ কথা মনত পৰিল পিছৰ জন্মত আহি হৰিণৰ গৰ্ভত জন্ম হৈ নানান শাস্তি ভোগ হ'ব লগা হয় গতিকে আমাকো কৈ আছে সেই সাধুসকল ৰাম নাম জপ কৰক কৃষ্ণ নাম লওক সাধু সংগ নাম লওক বৈষ্ণৱ সংগ নাম লওক তেতিয়াহ'লে আপোনালোকে মুক্তি নোপোৱা কোনো কাৰণ নাই বুলি এই ভাগৱতে চিঞৰি চিঞৰি আমাক বুজাই আছে কৃষ্ণ ৰাম ভুঞ্জিয়া যাতনা যেবে পাতে ও জন্মান্তৰে আশী ক্ষয় ৰোগী হুয়া সেইকাৰণে আজি মই একে ভিতৰুৱা কথা কওঁ আৰু এই মহান জপ যেতিয়া আমাৰ এটা বেয়া দিশৰ কৰ্মটো বেছি বাঢ়ি যায় খুব কম দিনৰ ভিতৰতে পৰমাইটো কমি যায় তেনেকুৱা কি কাম কৰিছে হ'ব গতিকে এই ফেনকেইখন বন্ধ কৰি দিয়াচোন গতিকে যদি সেই বেয়া কৰ্মটো যদি আমাৰ বেছি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ কৰ্মায়ুটো হৰণ হৈ যায় আৰু আয়ুসটো কমি যায় তেতিয়া 40-50 বছৰতে মানুহটো দুৰ্বল হৈ যায় দুৰ্বল হৈ ভগৱন্তই দিয়া 100 বছৰ আয়ুসটো কোনো নাযায় কম বয়সতে মানে কিহলীলা সম্পন্ন হয় গতিকে এই বস্তুটো যদি আমি ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে
আমি ভগৱানে দিয়া বয়সতকৈ হয়তো 2 বছৰ বেছিকৈহে যাব পাৰোঁ কৃষ্ণ এইটো থাক বাবা বিনায়া পদত যিটো নিজ ধৰ্ম চাৰে অজমদূতে ধৰি তাক আশী পতে পাৰে চাবুকে কোবাৱৈয়াতি তাখ তল সদে অংগ আশী পত্ৰে মূৰ্ছা গয়া পৰে সেই ব্ৰহ্মবোধিজনক সেই যমদূতে আহি চাবুকে কোবাই এনেকুৱা যন্ত্ৰণা সেই যন্ত্ৰণাত মানে কান্দি থাকিলেও নিস্তাৰ নাই আপুনি কিমান কান্দিব কান্দিলেও ৰেহাই নাই কিমান কান্দিব কান্দিলেও টাঙনৰ পৰা হাত সাৰিব নোৱাৰিব কিহৰ কাৰণে মোৰ কৰ্মৰ দুখৰ কাৰণে মই যিমানবিলাক বেয়া কাম কৰিলোঁ হাঁহি হাঁহি টাঙন ল হাঁহি হাঁহি যমদূতে হাঁহি হাঁহি টাঙন দি থাকিব গতিকে সেই দুখ পোৱা আমি যদি পৰিত্ৰাণ পাব লগা হ'লে কি কৰিব লাগিব আমি ভাল কাম কৰিব লাগিব সাধু গুৰু বৈষ্ণৱক সন্মান কৰিব লাগিব গুৰুজনক সন্মান কৰিব শিকিব লাগিব জ্যেষ্ঠজনক সন্মান কৰিব লাগিব পিতৃ মাতৃক সন্মান কৰিব লাগিব পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী যুধিষ্ঠিৰক সুধিছিলে হে ৰাম তোমাক 2-3টা প্ৰশ্ন সুধিম অজগৰে তুমি যদি প্ৰশ্নকেইটা উত্তৰ দিব পাৰা তোমাৰ 4 ভাগ মই গিলিয়ে থৈ দিছোঁ তুমি যদি উত্তৰ দিব পাৰা এই 4 ভাগ মই উলিয়াই দিম আৰু যদি তুমি উত্তৰ দিব নোৱাৰা তোমাকো গিলি থৈ দিম তেতিয়াহ'লে হওক বহুজন কওকচোন বাৰু যদি পাওঁ তেতিয়া কৈছে যে এই পৃথিৱীখনে ওখ পৃথিৱীখনতকৈ ওখ কোন তেতিয়া যুধিষ্ঠিৰে কৈছিলে হে প্ৰভু পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰণং তপ মোৰ আকাশখন ওখ আকাশখনতকৈ মোৰ জন্মদাতা পিতৃজন ইমান ওখ বোলে তই ধাচটো এই পৃথিৱীখন বৰ কোমল ইয়াক সদায় খান্দি কুটি হানি খুচি থাকিলেও কেতিয়াও চিঞৰ বাখৰ নকৰে ইমান কোমল ইয়াতকৈ কোমল কোন বোলে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী মোৰ জন্মদাতা মাতৃগৰাকী ইমান কোমল ধন্যবাদ তুমি তোমাৰ মোৰ প্ৰশ্ন উত্তৰ দিলা গতিকে তুমিও মুক্ত হ'লা আৰু তোমাৰ ভাইকো উলিয়াই দিলোঁ আৰু ময়ো ইয়াৰ পৰা আজি মুক্ত হৈ ময়ো আগে বৈকুণ্ঠলৈ গ'লোঁ তেতিয়াহ'লে চাওক কিমান সাওপাত সোমাই আছিলে গতিকে আমি যদি যি পিতৃ মাতৃ যিগৰাকী আয়ে 10 মাহ 10 দিন গৰ্ভত থৈ কিমান যন্ত্ৰণা ইপেনে ইপেনে সিপেনে কিমান যন্ত্ৰণা কৰি 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 সেই সমুদ্ৰৰ পৰা বাহিৰ কৰি সৰুৰ পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰি এটা চাকৰি বাকৰি কৰি বিয়া বাই কৰি দিয়াৰ পিছত মোৰ মায়েগৰাকী বেয়া ইমান দিনে মোৰ বঢ়িয়া আছিলে সেইকাৰণে কৈছে পুত্ৰক চিনি পাবা বিবাহৰ পাছত হয়নে ভাতৃক চিনি পাবা সম্পত্তি ভাগ ভাৰ্যাক চিনি পাবা বৃদ্ধ বয়স ভগৱন্তক চিনি পাবা অন্তিম কাল গতিকে আজি মই বৰ ভাল কৈ আছোঁ মোৰ ল'ৰাটো বঢ়িয়া 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 এজনী অনাৰ পিছত চিন তোমাৰ ল'ৰাটো কিমান ভাল আৰু এতিয়া আমি গৌৰৱ কৰি আছোঁ মোৰ ভাইটো বঢ়িয়া বঢ়িয়া যেতিয়া সিও এজনী আনিব ককাকেও যেতিয়া আনিব তেতিয়া ভায়েকে ক'ব ঐ বাচনাঘাটৰ মাটিখিনি মই ল'ম তই ক'ত ল'বি বাকৰি চাকৰি তাৰমানে বাকৰি চাকৰি মাটিটোৰ দাম কম এইটো হ'ল কোটি টকা সেইটো হ'ল লাখ টকা গতিকে হ'ব দ যদি বাচনাঘাটৰ মাটি ভাগ লাগে ভাই এয়া দা ললঙে এয়াই হ'ল ভাতৃ মানে চিনাকি আৰু নিজৰ প্ৰকৃতিগৰাকী চিনি পাবা বৃদ্ধ বয়সত
যেতিয়া স্বামীজন যেতিয়া বিচনাত পৰি থাকিব এই আইগৰাকীনো কিমান তেতিয়া শ্ৰদ্ধা ভক্তি কৰি সেই সময়ত চিনি পোৱা যাব। আৰু অন্তিম কালত মই কিমান ভক্তি কৰিলোঁ, কিমান ঈশ্বৰ প্ৰাৰ্থনা কৰিলোঁ, কিমান ভকতে ভাল পোৱা কাম কৰিলোঁ, এই পৰিচয়টো হ'ব অন্তিম কালত ভগৱানে মোক কিমান দয়া কৰে নকৰে। গতিকে সেই সাধুসকল এবাৰ মনুষ্য জন্ম লৈ এই সকলো বিষয় বাসনৰ পৰা লাহে 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 আজি এপদ কালি এপদ এই আমি ভকতে ভাল পোৱা কামটো শিকিব লাগিব। আহি আছে এতিয়া আপোনাৰ 10টা চমন হ'লে আপোনাৰ জীৱ লৈ যাব। এতিয়া আপোনাৰ চমন পৰিছে নহয় সকলোৱে, বোলে কেইটা চমন, চুলিখিনি পকিছে নহয়, 1 নম্বৰ চমন, চুলিখিনি পকি গ'ল, ৰং লৈহে কোলা কোলা হৈ আছে, হয় ৰং নলোৱা সময় একেবাৰে বগা হৈ আছে, এটা 1 নম্বৰ চমন। আকৌ এতিয়া কৈছে আৰু এটা চমন পৰিছে নহয়, কি চমন, বোলে আপোনাৰ কাণকেইখন কম শুনা হৈছে নহয়, 2টা চমন। আকৌ আৰু এটা চমন কি, চকুকেইটাও কম দেখা হ'ল নহয়, এতিয়া আপুনি অপাৰেশ্যন কৰিহে দেখা হৈছে, এই 3টা চমন, হয়। আকৌ এতিয়া কি কৈছে আপোনাৰ, আকৌ দাঁতকেইটাও সৰিছে নহয়, আপুনি ৰূপ সোণৰ লগাইহে আহিছে। এতিয়া আপুনি এনেকৈ কৈ চমন পৰি পৰি 10 নম্বৰ চমন পৰিলে সেইবাৰ আপোনাৰ নিষ্ঠা নাই, সেইবাৰ আপোনাৰ লৈ গৈ য'ত যেনেকৈ যান্ত্ৰণা ভগাব লাগে তেনেকৈ ভগাই দিব। রাধে রাধে জীৱটো ওলাই গ'ল। হয় হয় মনুষ্যৰ জন্ম লৈ জন্মৰ মূৰ্তি চেতনা ঘৰৰ নৰকাই পেলাই ঘুমতে মজা। জয় ৰাধে জয় ৰাধে জয় ৰাধে। ঘোৰতাল বন পত্ৰ সৰগৰ ধাৰ অৰাম সধৰ্ম ত্যাগী কাটি কৰে বুন্দা মাৰ তেজি নিজ ধৰ্ম পাখন দৰপ গতি শুকৰ মুখৰ কথা অশুনিও সম্প্ৰতি। আজি যিজনে এই ভাগৱতৰ আসনত বহি আছে এওঁ আজি শুকমুনি। এই শুকমুনে মুখে ভাগৱত প্ৰচাৰ হৈছিল। আৰু আপোনালোকক আজি এজন মহা পৰীক্ষিত ৰজা শুকে কৈ আছে, পৰীক্ষিতে শুনি আছে। যেনেকৈ গংগা পাৰত 6 ৰাতি 7 দিন শুকমুনিয়ে কৈ আছিলে পৰীক্ষিতে কলিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এক মনে শুনি তেওঁ পৰিত্ৰাণ পাই গ'ল। সহস্ৰ মুনিসকলে পৰিত্ৰাণ পাই গ'ল। যদি পৰীক্ষিতে যদি এই ভাগৱতখন শুনি যদি মুক্তি পাব পাৰে, আমাৰ নিচিনা ভকতসকলে কিয় নাপাব? গতিকে পৰীক্ষিতে শুনা নিচিনাকৈ শুনক, পৰীক্ষিতে লোৱা নিচিনাকৈ লওক, পৰীক্ষিতে কোৱা নিচিনাকৈ কৰ্ম কৰি যাওক। এই মনুষ্য জনম সফল কৰি অহা বছৰ আকৌ আহি অমৃত সাগৰ ভাল ভাল গাখীৰ দুগ্ধ মিঠাই খাম বুলি একেবাৰে আহ্বান কৰক। আৰু যদি তাকে কৰা নাযায়, শিয়াল কুকুৰ গাহৰি জন্মত লৈ 121 সন্তান জন্ম কৰা বাহিৰে আৰু একোৱেই কাম নাই বুলি আজি মহান ভাগৱতে বুজাই আছে। কিন্তু কোনো এজনে ব্যাখ্যাও নকৰে। দাস
সমখ মাখি জোক গুণ্ড পৰুৱাৰ ঈশ্বৰে নিমিলে বৃত্তিৰোধী বেয়াহাৰ পিয়ন্তে তনুৰ তেজ তাক যিটো মাৰে পৰে সিটো নৰ অন্ধ কুপন ধকাৰে। এতিয়া চব এটা যুগ মোহ এইবিলাকে মানুহক আক্ৰমণ কৰি আহে, সেইবিলাকক আমি ফটককৈ মাৰি দিছোঁ মোহটো। হয়, এইবাৰ বেয়া কাম কৰি যোৱাৰ পাছত আহাবাৰ হয়তো মই বামুণীয়া জোকো হ'ব পাৰোঁ, বৰ চিকোৱা পিখোৱা জোকো হ'ব পাৰোঁ, হয়তো এতিয়া মানুহ খোৱা মহ যি এইবিলাক ফটককৈ মাৰি দিয়া, সেই মহটা জীৱন লৈ এদিনৰ কাৰণে আহি পেলাই জন্ম লৈ কাৰোবাৰ হাতত মৰি গ'ল। কোনোবাই গৰ্ভতে মৰি গ'ল, কোনোবাই এঘণ্টাৰ কাৰণে জন্ম হৈ গ'ল, কোনোবাই এবছৰৰ কাৰণে মৰি গ'ল, কোনোবাই গছৰ কাৰণে মৰি গ'ল। বেয়া কৰ্মৰ ফলত তেনেকুৱা জীৱন পায়। গতিকে যদি আমি বেয়াবিলাক দূৰ কৰি যদি ভাল ভাল কৰ্ম কৰোঁ, তেতিয়াহ'লে আমিতো ভগৱানে ভাল পোৱা বস্তুবিলাক আমি অৰ্চন বৰ্ণন কৰিব পাৰোঁ। মানুহেহে এইটো কাম কৰিব পাৰে যে আজি এই ভাগৱতখনত প্ৰসাদ অৰ্চন বৰ্ণন কৰিব পাৰে কোনে? ভকতেহে পাৰে। বাকী শিয়াল কুকুৰ গাহৰি ছাগলী কোনেও নোৱাৰে। গতিকে সেইকাৰণে মনুষ্যসকলক 4টা বস্তু বেছিকৈ দিছে। কি বস্তু সেইকেইটা? জ্ঞান, বিবেক, ভয়, লাজ। এই 4টা বস্তু বেছিকৈ আছে কাৰণে মনুষ্যই ভগৱানক সেৱা কৰিব পাৰে, জ্যেষ্ঠজনক মানিব জানে, সৰুজনক মৰম কৰিব জানে, ভাল বেয়া বিচাৰ কৰিব পাৰে। কিন্তু কুকুৰ এটাই সেইটো নোৱাৰে। হয়, সেইকাৰণে কুকুৰসকলে এতিয়া ভোজ বনাই আছে নহয়, চাৰিওদিশে এতিয়া গোন্ধ লৈ একদম ৰৈ থাকিব পৰা নাই। সিহঁতে ভাবি আছে কেনেকৈনো যাওঁ, এই একদম মানে চেণ্ট লৈ আছে এতিয়া। হয়, গতিকে ভাগে ভাগে আছে। নাই বেলেগ এটা কেঞ্চু কপি পৰাবলে যেন বেহি খায়, ভুঞ্জে মহাজাত নাচে তন তাৰ নাই, বলি বিশ্ব দেৱ পঞ্চ যজ্ঞ ধৰ্ম নিজ, তাকে নিতে নকৰি ভুল যন্ত্ৰ যিটো দিজ। এই সাধুগুৰু বৈষ্ণৱসকল, অজামিল নামৰ এজন মহাব্ৰাহ্মণ আছিলে। তেওঁ বিপথে পৰিচালিত হোৱাৰ কাৰণে তেওঁ মহা দুখ যন্ত্ৰণা ভোগ কৰিছিলে। সেইকাৰণে আমাকো কৈ আছে আমিও একোজন মহাবিপ্ৰ ব্ৰাহ্মণ, কিন্তু আমাৰ কৰ্ম যদি চাণ্ডালৰ দৰে হয়, তেতিয়াহ'লে সেই অজামিলৰ দৰে দুখটো আমাৰো আহিব বুলি এই লাহে লাহে ওলাই আহিছে। ৰাম কাকসম সিটো সৰ্বভক্ষয় অনাচাৰ, পৰে কিমি ভোজন নৰকে কুলাংগাৰ, ঘূৰ কিমি কুণ্ড গোট লক্ষ্যে পহৰ, ভুঞ্জে তাতে 200 সহস্ৰ। মোৰ নিজৰ কৰ্মদ্বাৰাই মই সিটো বছৰত গৈ কিমি কীট পতংগ হৈ নানা দুখ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈ গ'ল। যদি মই ভাল কৰ্ম কৰিব যাব পৰা হয়, মনুষ্যই ভাল পোৱা কাম কৰিব পৰা হয়,
সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কৰ্ম কৰিব পৰা হ'লে তেতিয়াহ'লে মই আকৌ সিটো জন্মত এজন মহাযোগী ঋষি গৰ্ভত জন্ম লৈ এইবাৰ যিখিনি মই আধৰুৱা হৈ গ'ল কৰিব নোৱাৰিলোঁ সেইবাৰলৈ মই আকৌ পূৰ্ণাংগ ভকতি কৰি প্ৰহ্লাদৰ নিচিনা ভগৱন্তক এইখিনিতে আছে বুলি কোৱা শক্তি মই অৰ্জন কৰিব পাৰিম। তাকেই নকৰি যদি মই এই বছৰ ধৰি যদি বেয়াকেই কৰি গৈ থাকোঁ, গীতাতে কৈছে যে আকৌ পুনৰ জন্মত মই আকৌ ঈশ্বৰক পাম, কিন্তু মই পূৰ্ণ ঈশ্বৰ পোৱা কৰ্মটো কৰিব লাগিব। এইবাৰ যদি মই পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব শিকিব পাৰোঁ, মই যদি গুৰুজনক যদি ভগৱান বুলি মানিব পাৰিছোঁ, মোৰ গৃহিণীক অৰ্ধাংগিনীক যদি মই সময়ে সহধৰ্মিনী বুলি মই মানিব পাৰিছোঁ, কোনোবা এটা সময়ত যদি মোৰ আইগৰাকী আকৌ মোক সদায় প্ৰসাদটো দি আছে ঐ আইগৰাকী বুলি মানিব পাৰিছোঁ, কাপোৰ কানি ধুই দিয়া সময়ত যদি বান্ধৱী হিচাপে মানিব পাৰিছোঁ, ৰাতি শোৱা সময়তে মোৰ ভাৰ্যা বুলি মানিব পাৰিছোঁ, এই মই আকৌ অহা জন্মত মই বৈষ্ণৱী গৃহত জন্ম লৈ মহাপ্ৰসাদ গ্ৰহণ কৰি মই সকলোকে নিষ্ঠাও এটা উপায় পাম বুলি কৈ আছে। আৰু তাকেই নকৈ যদি মই এইবিলাকৰ বিপৰীতটো কৰি যাওঁ, এই মনুষ্য জন্ম কি শিয়াল কুকুৰ জন্ম লৈ গধূলা হোৱাৰ লগে লগে হোৱা, আকৌ কুকুৰ জন্ম ল'লে ঘেউ সেইটো বাহিৰে আৰু কাম নাই। সেইকাৰণে কুকুৰবিলাকক চাবচোন, কুকুৰ ক'ৰ পৰা আহিলে। এতিয়া আপোনাৰ এইখিনিতে আপোনাৰ বিয়া এখন হৈ আছিলে, বিয়াখনত আপোনাৰ একদম মাংস এনেকুৱা মানে চেণ্ট গোন্ধাই আছে, 3টা কুকুৰ গৈ মানে একেবাৰে লালতি পৰি আছে নহয় আপোনাৰ। তেতিয়া এটাই কৈছে হেই তই যাচোন যা, হেই হ'লেই নেকি, এটাই কৈছে সেই নাই হোৱা ভাই অকণমান এটাই ৰবাই নৰিলা নহয়, সি গৈ একদম মানে পাকঘৰ ওচৰ পোৱাৰ লগে লগে এটাই একেবাৰে এনেকুৱা চুট দিলা, একদম কেং কৰি একদম গ'লে নহয় লগ মাৰি। এই 2টা ওচৰ পালেগৈ নহয়, তই কৈছে ঐ তইছো গলি আৰু আহিলি আকৌ, কৈছে ঐ তই কৈছ ভাই এই মানুহক মৰিগাঁৱৰ ভিতৰত জ্ঞানী, মই কৈছোঁ ভাই অসমৰ ভিতৰত জ্ঞানী, যাই ৰবাই নিদিলে নহয় ভাই, একেবাৰে গৰম আৰু একদম গৰমে দিছে, খাই ল মাৰি গুচিহে আহিছোঁ আৰু এই 2টাই আৰু এটা ৰ'বই নোৱাৰিলে নহয় আপোনাৰ, বাহ গৰমে এই আৰু এটা লৈ আহি একেবাৰে তাৰ জেগা পালে, আহি পোৱাৰ লগে লগে মানে এই ৰান্ধনীয়ে আপোনাৰ একেবাৰে ভাতৰ মাৰ কাঢ়ি আছিলে, এই তাকে পেলাই দিলে আপোনাৰ গাতে পেলাই দিলে, যেতিয়া সিও কেং কৰি এই 2টা লগ পালেগৈ, লগ পাই গ'লো এই তইছোঁ গলি আৰু আহিলি একা, কৈছে এই ভাই কৈছিলে ভাই অসমৰ ভিতৰত ভাল মানুহ, মই কৈছোঁ ভাৰতবৰ্ষৰ ভিতৰত ইহঁতৰ নিচিনা জ্ঞানী মানুহ নাই, যাই ভাই ৰোৱাই নাই নহয়, গৰমে দিছে, খাই লৈ আহি আছোঁ আৰু এই 3 নম্বৰটো মানে সেইবাৰ ৰক্ষা নাই আৰু সিও আহি মানে একে লৈ আহি পোৱাৰ লগে লগে এটা বুঢ়াই ক'লে এই কুকুৰকেইটা বৰ বেইমান কৰি আছে, এই ধৰ বান্ধ বুলি কৈ ভাই একেবাৰে বান্ধি ভালকৈ টাঙন দি এজোপা টেঙা গছে বান্ধি থৈ তেওঁলোকে দৰা সাজি মানে ক'ৰবাত ছোৱালী ঘৰলৈ গ'লগৈ আৰু কুকুৰটোতো চেপেটা পৰি ৰ'ল। কালি একেবাৰে বিয়া খাই আহি আৰু এটাই কৈছে কালিয়ে কুকুৰটো বান্ধিলি, এতিয়া একে চেপেটা পৰি আছে, এই দি ভাই কিবা কেইটামান খাই যাবগৈ আৰু তেতিয়া এই দিলে আৰু সি আৰু মেকুট কৰি মানে খালে বামে পোৱা কেইটামান খাই সি গ'লগৈ আৰু এই 2টা ৰৈ আছে নহয়, যাই লোৱাৰ লগে আৰু এই 2টা কৈছোঁ কালিয়ে গৈছোঁ নাহিলেই আকৌ আজিহে আহিছ, কৈ আছে কি ভাই তহঁতে কৈছ ভাৰতৰ ভিতৰত এই পৃথিৱীৰ ভিতৰত এই ঘৰ মানুহৰ নিচিনা জ্ঞানী গুণী পণ্ডিত মানুহ নাই, মই কালি গ'লোঁ ভাই নেৰিলেই নহয়, যোৱাৰ লগে লগে একদম পায়স প্ৰমাণ মাছে মাংস খুৱাই ৰাতি একে দৰা ঘৰত গাড়ীত উঠাই কইনা ঘৰত লৈ গ'লগৈ, কইনা ঘৰটো নি ভাই ইমান মাছে মাংসই খুৱাই আজি আকৌ বিদায় দি খৰিয়ে মানে খাই কৰি বিদায় দিছে ভাই, ইমান টকা আকৌ দিছে, ইমান জ্ঞানী মানুহ হয়নে। গতিকে চাওক কেনেকুৱা বস্তু, গতিকে আমাৰ মানুহসকলকো কৈ আছে সেই গুৰুসকল, যদি আমি এই লোভত যদি আমি তেনেকৈ যাওঁ, আমাকো কোনোবাই গৰম ভাতৰ মাৰ পেলাই পৃথিৱীলৈ চাল যোৱা কৰি দিব বুলি আজি আমাক বুজাই আছোঁ। কৃষ্ণ।